खुलुमबाय गिबियावनो आंनि बे मिस्टार सुबिन्दा इउटुब चेनेल नोंखौ फिन खेबसेबाव बरायनानै थाग्रोबाय। दिनैनि खौराङा जाबाय BPF हान्जानि सिनाय मोनै सुबुङा नेमसुनि आफादगिरि बिरदोलै इस्लामखौ जिउ फोजोबनायनि हुमखि होनाय जादों। নমস্কাৰ। পোনপ্ৰথমে নিখিল বড়ো ছাত্ৰ সন্থাৰ হৈ সমূহ অসমবাসীলৈ শুভেচ্ছা জনালোঁ। আমি আজি এই প্ৰেছ মিটত মোৰ লগত আছে নিখিল বড়ো ছাত্ৰ সন্থাৰ এছিষ্টেণ্ট এডুকেশ্যন ছেক্ৰেটাৰী আৰু এজন এছিষ্টেণ্ট কালচাৰ ছেক্ৰেটাৰী। আজি প্ৰেছ মিটত অহাৰ যি মূল উদ্দেশ্য, আমি চবেই দেখিছোঁ ছ'চিয়েল মিডিয়াৰ যোগেদি যে যোৱাকালি আমাৰ CCBTR মেম্বাৰ অৰ্গেনাইজেশ্যন নেমচুৰ সন্মানীয় সভাপতি বদৰুল ইছলাম ডাঙৰীয়াক BPF ৰাজনীতি দলৰ ফালৰ পৰা এটা সকিয়নি যে তেখেতক UPPLৰ হৈ যি ইলেকশ্যন তেখেতে ৰাইজৰ মাজত এই লোকসভা ইলেকশ্যনক লৈ তেখেতে কথা ক'ব গৈছিল। এই সময়ত BPFৰ দলৰ ফালৰ পৰা তেখেতক সকিয়নি দিয়া আমি দেখিবলৈ পাইছোঁ। তেখেতক মানে UPPLৰ হৈ যদি ইলেকশ্যনত ওলায় তেখেতক মানে মাৰি পেলোৱা বা গুলিয়াই হত্যা কৰাৰ তেখেতক মানে সকিয়নি দিয়া আমি দেখিবলৈ পাইছোঁ। সেয়েতো মানে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ ফালৰ পৰা কণ্ডেম দিছোঁ, আমি ধিক্কাৰ দিছোঁ যে আমাৰ BTR অঞ্চলত যিহেতু BTR ৰেকৰ্ড হোৱাৰ পিছত আমি শান্তিৰে আমি চবে ইয়াত সমিলমিলকৈ আমি বসবাস কৰি আছোঁ। এই সময়তে BPFৰ দলৰ ফালৰ পৰা যি আমাৰ যি শান্তি, এই শান্তিটো বিনষ্ট কৰিব ওলোৱা আমি দেখিবলৈ পাইছোঁ। সেয়েহে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ ফালৰ পৰা যি ব্যক্তিয়ে বদৰুল ইছলাম তেখেতক সকিয়নি বা প্ৰাণে মাৰা যি ভাবুকি দিছে, তেখেতক চৰকাৰৰ ফালৰ পৰা বা আইনভাৱে তেখেতক মানে আইনীভাৱে প্ৰশাসনে তেখেতৰ যোন ব্যক্তিয়ে হুমকি দিছিল তেখেতৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ ফালৰ পৰা দাবী জনাইছোঁ।